It won't be long. বেছি সময় নালাগে ডোনাল্ড ট্ৰাম্পে কৈছে যুদ্ধ হয়তো সমাপ্ত হ'ব বৰ বেছি সময় নালাগে নমস্কাৰ স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল যুদ্ধ সমাপ্ত হ'ব লাগে হেতুৱে মূল কথা গোটেই বিশ্বৰ দাবী উত্থাপন কৰিছে আৰু ডোনাল্ড ট্ৰাম্পে কৈছে হয়তো বৰ বেছি সময় নালাগিব সাংবাদিকে হোৱাইট হাউছত এক সংবাদ মেলত ডোনাল্ড ট্ৰাম্পক সুধিলে মিষ্টাৰ প্ৰেসিডেন্ট যুদ্ধ কেতিয়া শেষ হ'ব ডোনাল্ড ট্ৰাম্পে কৈছে যে বৰ বেছি দিন হয়তো নালাগিব এসপ্তাহৰ ভিতৰত হয়তো এসপ্তাহ যদি নহয় তাৰ পাছৰ সপ্তাহত সমাপ্ত হোৱাৰ এটা সম্ভাৱনা আছে গোটেইখিনি ইৰাণৰ ওপৰত নিৰ্ভৰ কৰিব এনেকৈ খতৰি কৰিছে ডোনাল্ড ট্ৰাম্পে তেওঁলোকে যুদ্ধ সমাপ্ত কৰিব বিচাৰে আশা কৰে তেওঁ যুদ্ধখন সমাপ্ত হোক যদি সম্ভৱ হয় এই সপ্তাহতে সমাপ্ত হোক হেতুৱে তেওঁ আশা কৰে কিবা কাৰণত যদি এই সপ্তাহৰ ভিতৰত নহয় তেনেহ'লে অহা সপ্তাহৰ ভিতৰত সমাপ্ত হোৱাৰ এটা তেওঁ আশা কৰিছে হ'ব পাৰে বুলি খতৰি কৰিছে বা এটা ইংগিত দিছে এই ইংগিত বৰ্তমান মস্তফা খামেনিয়ে যেহেতু ইৰাণৰ শাসনভাৰ হাতত লৈছে তেওঁ ভৰিত আঘাত পোৱা বুলিও ইতিমধ্যে খতৰি কৰা হৈছে এটা টেলিফোনিক বাৰ্তালাপো ফাদিল হৈছিল য'ত মস্তফা খামেনিয়ে তেওঁৰ পিতৃ আয়াতুল্লাহ আলী খামেনিৰ যেতিয়া নিধন হৈছিল বা মৃত্যু হৈছিল তেতিয়া চোতালত অলপ সময়ৰ কাৰণে ওলাই আহিছিল যিটো ঘৰত তেওঁলোক আছিল বাহৰ পাতি য'ত এক প্ৰকাৰ আত্মগোপন কৰি আছিল সেইখিনি সময়ত মস্তফা খামেনি ঘৰৰ ভিতৰৰ পৰা চোতাললৈ ওলাই আহিছিল আৰু সেই সময়তে ইজৰাইলৰ অত্যাধুনিক ক্ষেপণাস্ত্ৰই আঘাত কৰিছিল ঘৰটোক মস্তফা খামেনিয়ে ভৰিত আঘাত পালে কিন্তু পৰিয়ালৰ বাকী সদস্যবোৰ আয়াতুল্লাহ আলী খামেনি সহ সকলোৰে মৃত্যু হ'ল বুলি খতৰি কৰা হৈছে এই খবৰ স্বাভাৱিকতে লক্ষণীয় আৰু এতিয়া ডোনাল্ড ট্ৰাম্পে কৈছে যে হয়তো এই সপ্তাহৰ ভিতৰতেই যুদ্ধ সমাপ্ত হ'ব কাৰণ মস্তফা খামেনি আঘাতপ্ৰাপ্ত হৈছে আৰু তেওঁৰ চিকিৎসা ক'ত চলিছে কোনেও নাজানে কিন্তু এটা সূত্ৰই খতৰি কৰিছে যে হয়তো ৰাছিয়াৰ মস্কোলৈ গৈছে চিকিৎসাৰ বাবে মস্তফা খামেনি মস্কোত চিকিৎসা চলি আছে বুলি খবৰ পোৱা গৈছে ভৰিত আঘাত পাইছে কিন্তু সেই খবৰ 100% শুদ্ধ নহবও পাৰে আৰু ডোনাল্ড ট্ৰাম্পে তাৰ মাজতে কৈছে যে যুদ্ধ সমাপ্ত হ'ব পাৰে এই সপ্তাহৰ ভিতৰত বা অহা সপ্তাহত তেনে এটা ইংগিত তেওঁ দিছে লক্ষণীয় আমাৰ হাতত যিটো ৰিপৰ্ট আছে সেই ৰিপৰ্টটো কিয়দাংশ মই আপোনালোকৰ বাবে কৈ দিব বিচাৰিছোঁ ট্ৰাম্পে কৈছে যে বেছি সময় নালাগে যেতিয়া তেওঁ সোধা হৈছিল যে এই সপ্তাহতে যুদ্ধখন শেষ হ'ব নেকি তেতিয়া তেওঁ উত্তৰ দিছিল যে যদিও তেনে হোৱাৰ সম্ভাৱনা আছে তথাপিও নিশ্চিত নহয় সম্ভাৱনা আছে বুলিহে কৈছে মই নাভাবোঁ যে এই সপ্তাহতে হ'ব কিন্তু খুব সোনকালে ইয়াৰ অন্ত পৰিব বুলি ডোনাল্ড ট্ৰাম্পে খতৰি কৰিছে আৰু ট্ৰাম্পে দাবী কৰিছে যে এয়া আমেৰিকাৰ এটা সফলতা আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলৰ যি যুটীয়া আক্ৰমণ সেই আক্ৰমণে ইৰাণৰ সামৰিক শক্তিক ধ্বংস কৰি দিয়া বুলি দাবী কৰিছে ডোনাল্ড ট্ৰাম্পে একেখন সংবাদমেলতে তেওঁ দাবী কৰিছে যে ইৰাণৰ মিছাইল লঞ্চাৰ ড্ৰোন কেন্দ্ৰ আৰু নৌসেনাৰ এক বৃহৎ অংশ ইতিমধ্যে ধ্বংস কৰি দিয়া হৈছে নিশেষ কৰি দিয়া হৈছে লগতে আন্তঃৰাষ্ট্ৰীয় এই ৰিপৰ্টটোত কোৱা হৈছে ট্ৰাম্পে ইৰাণৰ নেতৃত্ব আৰু সামৰিক ক্ষমতা বৰ্তমান অতি দুৰ্বল হৈ পৰা বুলি দাবী কৰাৰ কথাটো খতৰি কৰিছে ডোনাল্ড ট্ৰাম্পে কৈছে মই ইতিমধ্যে ক'লো মস্তফা খামেনিয়ে আঘাতপ্ৰাপ্ত হৈছে ভৰিত ডোনাল্ড ট্ৰাম্পে সেয়েহে কৈছে যে ইৰাণৰ বৰ্তমান নেতৃত্ব অতি দুৰ্বল হৈ পৰিছে হৰমুজ প্ৰণালী সন্দৰ্ভত ডোনাল্ড ট্ৰাম্পে কি কৈছে হৰমুজ প্ৰণালী সন্দৰ্ভত কৈছে যে বিশ্বৰ তেল যোগানৰ অন্যতম গুৰুত্বপূৰ্ণ পথ হৰমুজ প্ৰণালী ইৰাণে বন্ধ কৰিবলৈ চেষ্টা কৰিলে আমেৰিকাই কল্পনাতীত প্ৰত্যাক্ৰমণ কৰিব বুলি ট্ৰাম্পে ভাবুকি দিছে কল্পনা কৰিব নোৱাৰা প্ৰত্যাক্ৰমণ ডোনাল্ড ট্ৰাম্পে কৰাৰ হুংকাৰ দিছে যদি হৰমুজ প্ৰণালী ইৰাণে বন্ধ কৰি ৰাখে তেওঁ কয় যে যদি ইৰাণে এই পথত কোনো বাধাৰ সৃষ্টি কৰে তেন্তে তেওঁলোকে ইয়াৰ উচিত প্ৰত্যুত্তৰ লাভ কৰিব ডোনাল্ড ট্ৰাম্পৰ এয়া হুংকাৰ পুনৰ ভাবুকি অৱশ্যে ডোনাল্ড ট্ৰাম্পে নিজৰ চীন ভ্ৰমণ স্থগিত ৰাখিছে চীন ভ্ৰমণৰ কথা আছিল ডোনাল্ড ট্ৰাম্পৰ কিন্তু এই শেহতীয়া ঘটনাক্ৰমৰ বাবে তেওঁ কৈছে যে বৰ্তমান পৰিস্থিতিত ৱাশ্বিংটনত তেওঁ থাকিব লাগিব তেওঁ দেশ এৰি যাব নোৱাৰে সেয়েহে চীন ভ্ৰমণ ৰাষ্ট্ৰপতি ট্ৰাম্পে নিৰ্ধাৰিত সূচী বাতিল কৰিছে আৰু এমাহৰ বাবে প্ৰায় এই ভ্ৰমণসূচী পিছুৱাই দিয়া বুলি ডোনাল্ড ট্ৰাম্পে খতৰি কৰিছে ট্ৰাম্পে এই যুদ্ধখনক কি বুলি কৈছে জানেনে ট্ৰাম্পে এই যুদ্ধখনক শ্বৰ্ট টাৰ্ম এক্সকাৰছন বুলি খতৰি কৰিছে শ্বৰ্ট টাৰ্ম এক্সকাৰছন আৰু বিশ্বক অধিক সুৰক্ষিত কৰাৰ স্বাৰ্থতে ইৰাণৰ অশুভ শক্তিক নিৰ্মূল কৰাটো জৰুৰী আছিল বুলি পুনৰ ট্ৰাম্পে দাবী কৰিছে তেওঁৰ মতে আমেৰিকাৰ মূল লক্ষ্য হ'ল ইৰাণক পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ পৰা বিৰত ৰখা বেলেগ একো উদ্দেশ্য নহয় বুলি কৈছে অৱশ্যে সাংবাদিকে এই প্ৰশ্নটো সুধিছিল যে আপোনালোকে সম্পদবোৰ আহৰণৰ বাবে তেলবোৰ আহৰণৰ বাবে চেষ্টা কৰি আছে নেকি ডোনাল্ড ট্ৰাম্পে কৈছে যে ইৰাণক পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ পৰা বিৰত ৰখাটোহে তেওঁলোকৰ মূল উদ্দেশ্য অন্য কোনো উদ্দেশ্য নাই অৱশ্যে মুখত এটা আৰু বাহিৰত এটা আৰু ভিতৰত এটা সদায় আমি বেলেগ বেলেগ দেখিবলৈ পাওঁ এতিয়া
অন্তৰ্নিহিত ইয়াৰ কি কাৰণ স্পষ্ট হোৱা নাই যদিও বিভিন্ন বিশ্লেষকে দাবী কৰে সম্পদবোৰ নিজৰ হাতলৈ অনা ডমিনেট কৰা সেইবোৰে এটা লক্ষ্য কিন্তু ডোনাল্ড ট্ৰাম্পে কৈছে যে ইৰাণক পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ পৰা বিৰত ৰখাটোৱেই ইয়াৰ মূল উদ্দেশ্য আৰু জেনেভা সন্মিলন বাতিল হৈছিল বা জেনেভা সন্মিলন সফল হোৱা নাছিল যাৰ ফলতে এই যুদ্ধ আৰম্ভণি হৈছিল আৰু এইবোৰেই মূল কাৰণ বুলি ডোনাল্ড ট্ৰাম্পে সদৰি কৰি আছে লক্ষণীয় বিষয় আৰু আমি আশা কৰিছোঁ যুদ্ধ সোনকালে অন্ত পৰক ডোনাল্ড ট্ৰাম্পে কৈছে সম্ভাৱনা আছে এই সপ্তাহৰ ভিতৰতে বা অহা সপ্তাহৰ ভিতৰত কিন্তু তেওঁ নিশ্চিত নহয় তেওঁ কেৱল সম্ভাৱনাহে ব্যক্ত কৰিছে কিন্তু ডোনাল্ড ট্ৰাম্পৰ কথা আমি যদি কওঁ তেওঁৰ মুখৰ কথাৰ বৰ বিশেষ একো ভেলু নাথাকে বুলি আন্তঃৰাষ্ট্ৰীয় মহলে সদৰি কৰে তেওঁৰ মুখত যিবোৰ কথা ওলায় সেইবোৰ তিলিকতে গুৰুত্বহীন হৈ পৰিব পাৰে এই মুহূৰ্তত যদি কিবা কথা কৈ আছে তাৰ কিছু মুহূৰ্তত আকৌ সেই কথাটো সলনি হৈ বেলেগ হ'ব পাৰে সেয়েহে ডোনাল্ড ট্ৰাম্পৰ কথাক 100% বিশ্বাসযোগ্য কথা হিচাপে আমি ল'ব নোৱাৰোঁ কিন্তু তাৰ পাছতো কওঁ দাবী উত্থাপন কৰোঁ যুদ্ধ শেষ হ'ব লাগে অন্ত পৰিব লাগে যুদ্ধই কেৱল অমানিশাহে কঢ়িয়াই আনে আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আকৌ আহিম লাইভত